মহানগৰীৰ ৰাজপথটোতো বাদেই এতিয়া থানাৰ ভিতৰতো সোমাইছে কৃত্ৰিম বান আজি মহানগৰী গীতানগৰ থানাৰ ভিতৰত সোমাল কৃত্ৰিম বান পুৱা হয় এজাক মুখলধাৰ বৰষুণ আৰু তাৰ পাছতে থানাত পানীৰে উপচি পৰে যাৰ ফলত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দুজনকৈ আৰক্ষী জোৱানে লাহনীৰে পানী সিঁচি থকাৰ দৃশ্য গীতানগৰ থানাৰ এই সমস্যা কিন্তু আজিৰ সমস্যা নহয় এই সমস্যা হৈছে দীৰ্ঘদিনীয়া কিন্তু আজি পৰ্যন্ত এই সমস্যাৰ সমাধান নহল আজি গুৱাহাটী মহানগৰীত পুৱাৰ ভাগত মুখলধাৰ বৰষুণৰ ফলতে গুৱাহাটী মহানগৰীৰ অনিল নগৰ নবীন নগৰ শিলপুখুৰী 6 মাইলকে ধৰি বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হয় প্ৰতি বছৰে চৰকাৰে কৃত্ৰিম বানৰ বাবে গুৱাহাটী মহানগৰীত বিশেষ ধৰণৰ পদক্ষেপ লৈ আহিছে কিন্তু আজি পৰ্যন্তলৈকে এই সমস্যাৰ সমাধান কৰিবহে পৰা নাই আজি মুখলধাৰ বৰষুণে পুনৰবাৰ গুৱাহাটী মহানগৰীৰ আভিজাত্য নোহোৱা কৰিলে পথাৰত খেতি কৰিবৰ কাৰণে লাহতি মাৰি আছে আমাৰ আৰক্ষী সেৱাজনে আপোনাৰ অঞ্চলতো এনে ধৰণৰ কৃত্ৰিম বান হৈছিলে নেকি আমাৰ কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব চাই থাকিব ইণ্ডিয়া টুডে এনি এটা বাইদেউ কেনে